হয় নেকি টিনা? মই গমেই নাপাওঁ নহয়। নাই মই তাইক ফোনেই কৰা নাই। ভালেই হ'বচোন। মোৰো বহুত ভাল লাগে তেনেকে গ'লে মানে। তোমাকতো দিবই ন ঘৰত যাবলৈ, কিন্তু মোক মানে পাপাই যাবলৈ দিব বা নিদিয়ে। তাকেই পাপাক মই সুধিব লাগিব। মানে মই নিজে অকলে সুধিব নাযাওঁ, মই আইতাক কৈ দিম। তেতিয়া আইতাই পাপাক কৈ দিব নহয়, আৰু পাপাই নিদিওঁ বুলি ক'ব নোৱাৰিব। মোৰ পাপা বহুত খঙাল হয়, বহুত বেছি খং কৰে। এতিয়া মই যদি কওঁ স্কুলৰ ফালৰ পৰা পিকনিকলৈ যাম বুলি, পাপাই মোক একদম খং কৰিব, যাবলৈ নিদিব। বাৰু হ'ব, মই বাৰু আইতাক ক'ম। এতিয়া যাবলৈ দিয়ে নে নিদিয়ে নাজানো আৰু। যাব দিলে মই তোমাক ফোন কৰি জনাম দেই। পাঁচশকৈ উঠাইছে ন? হ'ব তেতিয়াহ'লে। হ'ব, বাই। আইতা তুমি কি কৰি আছা ন? কিবা কৰিছা নেকি? শুনা আকৌ, তোমাৰ কথা এটা ক'বলৈ আছিলে। তুমি মোক অকণমান হেল্প কৰি দিবা নেকি? মই ভাত বনাবলৈ লৈছোঁ। পিছে মোৰ নাতিনীজনী কি সহায় কৰিব লাগেনো? কোৱাচোন বাৰু, কি কথা আছে? যদি মই পৰা কাম হয় তেতিয়াহ'লে কেলৈ নকৰিম, নকৰি দিম নহয়। তুমি প্ৰথমতে কোৱা, কি কথানো? নহয় মানে আইতা, এতিয়া যে মোৰ লগৰ এজনীয়ে ফোন কৰিছিলে। তাই মোক খবৰ দিছে আকৌ, আমাৰ স্কুলৰ ফালৰ পৰা বোলে পিকনিকলৈ যাব। 500 টকাকৈ উঠাইছে চবৰ পৰা। মোৰো যাবলৈ মন গৈছে আইতা, কিন্তু মই যদি পাপাক ক'বলৈ যাওঁ, পাপাই মোক গালি পাৰিব, যাব নালাগে বুলি ক'ব। মই জানো নহয় পাপাৰ কথা। সেইকাৰণে আইতা, তুমি পাপাক ক'বা নেকি মোক যাব দিবলৈ? মই যে এইবাৰ প্ৰথম যাবলৈ লৈছোঁ, চবেই যাব মোৰ লগত। মই নগ'লে মানে বেয়া লাগিব যে, সেইকাৰণে যাবলৈ মন গৈছে। আইতা, তুমি পাপাক ক'বা দেই। তুমি ক'লে মানে পাপাই মোক যাব দিবই, নিদিয়াকৈ নাথাকে। মোৰ যাব নাপালে বেয়া লাগিব। সেইটো কথা, সেইকাৰণে তুমি আহি ইয়াত মোক তেল মাৰিছা ন? পিছে হেৰি নহয়, পিকনিক যে যাব স্কুলৰ ফালৰ পৰা, টিচাৰো যাব চাগে ন? টিচাৰটো যাবই লাগিব, কাৰণ ষ্টুডেণ্টে অকলেনো কেনেকৈ যাব। টিচাৰ গ'লে বাৰু যাব পাৰি, একো নাই। ৰ'বা, তোমাৰ পাপা আহিলে মানে মই তোমাৰ পাপাৰ লগত কথা পাতি চাম। এতিয়া মোৰ কথা শুনে নুশুনে মই নাজানো নহয়। পিকনিক বুলি ক'লে যাবলৈ দিয়ে বা নিদিয়ে তেনেকৈ, কিন্তু তথাপি মই কৈ চাম বাৰু। আৰু তোমাক যেতিয়া যাব দিয়ে, মই তেনেকৈ চেষ্টা কৰি চাম দেই, তুমি চিন্তা কৰিব নালাগে। হ'ব আইতা, তুমি আজিয়ে পাপাৰ লগত কথা পাতিবা, কাৰণ পৰহিলৈ যাম বুলি কৈছে নহয়। আজিয়ে কথা পাতিব লাগিব, আৰু আজি যদি নহ'লে তেতিয়া কাইলৈ আকৌ এবাৰ ক'ম, তেতিয়া পাপাই দিবও পাৰে। কিন্তু পিছত ক'ম বুলি ৰৈ থাকিলে মানে মোৰ যোৱাই নহ'ব আইতা। সেইকাৰণে আজি পাপা অহাৰ লগে লগে তুমি পাপাৰ লগত কথা পাতিবা দেই। মোক যদি যাব নিদিয়ে, মই কিন্তু বেয়া পাম চবকে। পাপাই মোক আজিকালি ক'তো যাবলৈ নিদিয়ে, অকল হোষ্টেলত থৈ আহিম কৰি থাকিব। পিকনিক চবেই যাব মোৰ লগত, কিমান ভাল লাগিব। আৰু এনেকৈ আগতে গৈও পোৱা নাই, এইবাৰহে প্ৰথম যাবলৈ লৈছোঁ। সেইকাৰণে এইবাৰ যদি প্ৰথম চবেই যাব, মই যদি নাপাওঁ কেনেকুৱা লাগিব বাৰু? লগৰবোৰে কয়ে আকৌ, তোমাৰ পাপা বহুত খঙাল বুলি। হ'ব তুলিকা, মই তোমাৰ পাপা অহাৰ লগে লগে তোমাৰ পাপাৰ লগত কথা পাতিম। তুমি চিন্তা কৰিব নালাগে। মই যেনেকৈ ক'ম তোমাক যাবলৈ নিদিয়াকৈ থাকিবই নোৱাৰিব। সি যাব দিবই লাগিব তোমাক পিকনিকলৈ, বুজিলা নহয়? এতিয়া যোৱা, তুমি অকণমান পঢ়ি লোৱাগে। পাপা আহিলে যদি তোমাক নপঢ়া দেখে, তেতিয়া কিন্তু একেবাৰে যাব নিদিব। সেইকাৰণে পঢ়ি থাকাগে, তেতিয়াহে ভাল হ'ব আকৌ। তই আহিলি দোকানৰ পৰা? মই তোৰ কাৰণে বাট চাই আছিলোঁ। হেৰি শুনচোন, আমাৰ তুলিকাহঁতৰ স্কুলৰ ফালৰ পৰা বোলে পিকনিক এটা ওলাইছে। চবৰে 500কৈ তুলিছে আৰু। আমাৰ তুলিকাও যাবলৈ মন কৰিছে আকৌ। এতিয়া তই আকৌ নিদিবি বুলি ভয়তে তাই নাযাওঁ বুলিয়ে কৈছে। কিন্তু মই ভাবিছোঁ যাবলৈ দিলে ভাল হ'ব নেকি? প্ৰথমবাৰ এনেকৈ স্কুলৰ ফালৰ পৰা পিকনিক এটা উলিয়াইছে, চবেই যাব তাইৰ লগত। তাই যদি অকলীয়াকৈ যাবলৈ নাপায়, থাকি যায়, তাই মনত দুখ নাপাব জানো? সেইকাৰণে মই ভাবিলোঁ তই আহিলে তোৰ লগত কথা পাতিম। তই তাইক যাবলৈ কৈ দে, তই নিদিবি বুলি ভয়তে তাই নাযাওঁ বুলিয়ে কৈছে মোক। আচ্ছা, হয় নেকি মা? কিন্তু মা, তুমি তাইকনো কিয় যাবলৈ দিয়াৰ কথা কৈ আছা? এনেই পঢ়া শুনাত মন নিদিয়ে, আকৌ এতিয়া পিকনিক চিকনিক যাবলৈ। তাতে টিচাৰ যাব, মই সেইটো জানো বাৰু, স্কুলৰ ফালৰ পৰা নিছে যেতিয়া টিচাৰ সকলোতো যাবই লাগিব। তথাপি আৰু টিচাৰৰ ভৰসাত মই তুলিকাক এনেকৈ পিকনিকলৈ পঠিয়াব নোৱাৰোঁ নহয়। আমি কোনো ঘৰৰ মানুহ তাইৰ লগত নাথাকিম। স্কুললৈ পঠিয়াওঁ সেইটো বেলেগ কথা, কিন্তু এতিয়া পিকনিকলৈ যাব, তাত যদি কেনেবাকৈ কিবা এটা হৈ যায় তেতিয়া কোনে ৰিস্ক ল'ব? নাই, মই তাইক যাব নিদিওঁ। তাই নাযাওঁ বুলি কৈছে যেতিয়া নালাগে যাবলৈ। আৰু যাওঁ বুলি ক'লেও মই নিদিলোঁ হয় তাইক। কিহলনো পিকনিক যাব লাগিছে? আমি এনেও ফেমিলি পিকনিক যাম নহয়, তেতিয়া আমাৰ লগতে যাব। স্কুলৰ ফালৰ পৰা যোৱাৰ কোনো দৰকাৰ নাই। ৰাতুল, তই কি ধৰণৰ বাপেক বাৰু কচোন? যেতিয়াৰ পৰা তুলি নাইকিয়া হ'ল তেতিয়াৰ পৰা মানে তই একেবাৰে সলনি হৈ থাকিলি।
একো এটা কথা ক'বতো নোৱাৰোৱেই আৰু অনবৰতে খং কৰি থাকো যে তো ছোৱালীজনীয়ে পিকনিকলৈ যাওঁ বুলি তাই কেনেকৈনো কয় জানেই যে বাপেকটো ইমান খঙাল কেনেকৈনো কিবা এটা কয় সেইকাৰণে মই ভাবিলোঁ তাইৰ যাবলৈ মনটো আছে মই বুজি পাইছোঁ মই সেইকাৰণে তোৰ লগত কথা পাতোঁ বুলি ভাবিলোঁ তই আকৌ এতিয়া যাবলৈ নিদিওঁ বুলি কৈছ কিয় নিদিবি তাত টিচাৰবোৰ আছে নহয় কিবা এটা হ'লে টিচাৰে ৰিস্ক ল'বতো তই এইবোৰ টেনশ্যন ল'ব নালাগে নহয় আৰু বেছি দূৰলৈও নাযায় তাকো 500কেহে তুলিছে তাইকতো পিকনিকলৈ যাব নিদিওঁ তাইৰ লগৰ চবেই যাব তাই কি মনটো দুখ নালাগিব নেকি যাব নাপালে ফেমিলি পিকনিক যোৱাটো বেলেগ কথা গতিকে মই তোৰ কথা নুশুনো দেই তাইক যাবলৈ তই কৈ দিবি তই নোকোৱালৈকে তাই ক'তো নাযায় গতিকে একো নহয় চিন্তা কৰিব নালাগে নহয় আহা মা সদায় তুমি নিজৰ জিৰতে কাম কৰা দেই তাই যদি কিবা এটা হয় তেতিয়া কিন্তু মই ৰিক্স লোৱাত নাই আকৌ তুমি এতিয়া জোৰ কৰি তাইক যাবলৈ দিবলৈ কৈছা নগ'লে বা কি হয় পিকনিকহে সাধাৰণ পিকনিকটোতনো কি হ'লে ইমান যাবলৈ দিবলৈ হেৰি কৰি আছা মন কৰি আছা তুমি হয় বোলে এক্সকাৰ্চন লৈ গৈছে তেতিয়াও বেলেগ কথা বাৰু হ'ব দিয়া তুমি এতিয়া কৈছা যেতিয়া মইনো কি ক'ম তাইক যাবলৈ কৈ দিবা বাৰু ময়ে কৈ দিম কেতিয়া যাবনো আৰু পইচা 500 টকা ন ঠিক আছে হ'ব দিয়া কৈ দিবাগে মই কৈছোঁ বুলি তাইক আইতা থেংক ইউ আইতা তুমি পাপাক কোৱাৰ কাৰণেহে পাপাই মোক যাবলৈ দিছে নহ'লেতো পাপাই মোক যাবলৈ নিদিলেই হয় তোমাৰ কাৰণে যাবলৈ পাইছোঁ মোৰ লগৰবোৰ চাগে ৰৈ আছে চবেই ফোন কৰি আছিলে সোনকালে আহাকে মোৰ কাৰণে চিটটো থৈ দিছোঁ বুলি কৈছে বাছত অঁ হয় নেকি তুলিকা ভালে আছে আকৌ তোমাৰ কাৰণে চিট থৈ দিছে পিছত নহ'লে দেৰি হ'লে মানে আকৌ ক'ত কেনেকুৱা চিট পাবা আকৌ লগৰ কেইজনী থৈছে এতিয়া ভালকৈ থৈ দিব একো নাই হ'ব আৰু ভালকৈ যাবা দেই তাত গৈ বেছি উৎপাত নকৰিবা আকৌ টিচাৰে যেনেকৈ কয় তেনেকৈ কথা শুনিবা আৰু টিচাৰৰ লগতে থাকিবা ইফালে সিফালে আকৌ লগৰ ছোৱালীৰ লগত অকলেকৈ ফুৰিব গুচি নাযাবা কাৰণ তোমাৰ পাপাই তোমাক যাবলৈ দিছে এতিয়া তাত গৈ যদি কিবা কিবি গণ্ডগোল হয় তোমাৰ পাপাই আকৌ নেক্সট টাইম কেতিয়াও যাবলৈ নিদিব নহয় সেইকাৰণে ভালকৈ থাকিবা অঁ হ'ব আইতা মই তাত একো উৎপাত নকৰোঁ মই টিচাৰৰ লগতে থাকিম আৰু টিচাৰে যেনেকৈ কয় তেনেকেই মই কৰিম ক'তো অকলে ফুৰিবলৈ নাযাওঁ মোৰ এনেও ভয় লাগে আকৌ যদি কিবা এটা হয় পাপাই মোক গালি পাৰিব সেইকাৰণে মই নিজেও নাযাওঁ বাৰু হ'ব আইতা মই এতিয়া গৈ থাকোঁ ককাকো লগ নাপালোঁ নহয় ককা অফিচলৈ গুচি গ'ল হ'ব দিয়া আইতা তুমি ককাক কৈ দিবা দেই মই এতিয়া যাওঁ তুলিকা হ'লনে তোমাৰ আইতাৰ লগত কথা পতা এতিয়া ব'লা দেৰি কৰি নাথাকিবা মোৰো কাম আছে নহয় তোমাক সোনকালে স্কুলত থৈ আহোঁ আকৌ আৰু সেইফালেওতো দেৰি হৈ যাব তোমাৰ কাৰণে ৰৌতে তুমি ইমান দেৰি কৰি আছা টাইমত ওলাই যাব লাগিব নহয় গতিকে সোনকালে কৰা অঁ পাপা হ'লে আইতাৰ লগত মই কথা পাতিছোঁ আকৌ তুমি অকল খঙে কৰি থাকা যে অকণমান হাঁহি থাকিবাচোন সদায় খং কৰি থাকা এতিয়া মই যাবলৈ লৈছোঁ তুমি ভালকৈ যাবলৈও নোকোৱা মানে খঙতে ক'বা অঁ তুলিকাই ঠিকেই কৈছে তইনো কি অনবৰতে খংটো মোৰ ওপৰত লৈ থাক তাই এতিয়া যাবলৈ ওলাইছে ভালকৈ তাইক যাবলৈ ক'বহে লাগে আৰু দেৰি হোৱা নাই নহয় তাই পইচা দি থৈছে আগতীয়াকৈ গতিকে এতিয়া অকণমান দেৰি হ'লেও তাইৰ কাৰণে ৰ'ব এনেকৈ এৰি থৈ গুচি যাব নোৱাৰে নহয় কেনেকৈ গুচি যায় ময়ো চাম নহয় স্কুলত হাল্লা লগাই দিমগৈ আকৌ পইচা দিয়াৰ পিছতো এনেকৈ এৰি থৈ গ'লে মানে তুমি চালে চিন্তা কৰিব নালাগে বাৰু হ'ব তুলিকা তুমি এতিয়া যোৱা দেই ভালকৈ যাবা যা ৰাতুল এইক লৈ যা ভালকৈ থৈ মেলি আগে